নমস্কাৰ মই প্ৰণৱ গোস্বামী আৰণ্যকত জ্যেষ্ঠ জনসম্পৰ্ক ৰক্ষা বিষয়া হিচাপে কাম কৰি আছো। মই আজি আছো হলংগপাৰ গিবন চেংচুৰী যোৰহাটত অৱস্থিত। ইয়াতে আমাৰ আৰণ্যকৰ তৰফৰ পৰা এটা প্ৰকৃতি শিবিৰ আয়োজন কৰা হৈছে। এই প্ৰকৃতি শিবিৰৰ পৰিচালনাৰ দায়িত্বত আমি এটা টিম আছো আৰু তাৰে ময়ো অংশীদাৰ। গতিকে আমি যিখিনি আমাৰ আৰণ্যকৰ মেম্বাৰ তেওঁলোকৰ কাৰণে আমি 30 বছৰৰ অনুৰ্ধৰ তেনেকুৱা মেম্বাৰৰ কাৰণে আমি এই প্ৰকৃতি শিবিৰটো অনুষ্ঠিত কৰিছো। আমাৰ এই প্ৰকৃতি শিবিৰৰ এটা অনুষ্ঠান নেচাৰ ৱাক, আৰু নেচাৰ ৱাকত আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিখিনি মেম্বাৰ তেওঁলোকক আমি গিবন চেংচুৰীৰ ভিতৰলৈকে লৈ গৈছিলো, আৰু তাতে আমি চাইছো যে কেনেকে প্ৰকৃতিৰ বেলেগ বেলেগ জীৱ জন্তু হওক বা জীৱ জন্তুৰ আৱাসভূমি কেনেকে লক্ষ্য কৰিব লাগে, কেনেকে সেয়া ডকুমেণ্টেশ্যন কৰিব লাগে, সেই সম্পৰ্কে আমি তেওঁলোকক এটা থুলমূল ধাৰণা দিছো। আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ মাজত তেনেকুৱা এক্সপাৰ্ট আছিল। আজি এই নেচাৰ ৱাকত আমাৰ মাজত উপস্থিত আছিলে আৰণ্যকৰ বিশেষজ্ঞ ডক্টৰ দিলীপ চেত্ৰী, উদয়ন বৰঠাকুৰ, যোৰহাট ৰেইন ফৰেষ্ট ইনষ্টিটিউচনৰ ৰিটায়াৰ্ড বিষয়া প্ৰতুল হাজৰিকাদেৱ আৰু সাৰংগপাণি নেওগ বাটাৰফ্লাই স্পেচিয়েলিষ্ট। তেওঁলোকে প্ৰত্যেকে উদয়ন বৰঠাকুৰ তেখেতে আমাৰ চৰাইৰ বিষয়ত বিশেষ জ্ঞান দিয়ে। ডক্টৰ দিলীপ চেত্ৰী তেখেতে প্ৰাইমেটছৰ বিভিন্ন ধৰণৰ বাসস্থান বা প্ৰাইমেটছৰ বেলেগ বেলেগ স্পেচিছবিলাকৰ বিষয়ে কয়, দেখায়, চিনাক্ত কেনেকৈ কৰিব লাগে সেইবিলাক কয়। আৰু সাৰংগপাণি নেওগ তেখেতে বাটাৰফ্লাইৰ বেলেগ বেলেগ স্পেচিছবিলাক আইডেণ্টিফিকেশ্যন আৰু কেনেকৈ তাৰ আৱাসভূমি চিনাক্ত কৰিব লাগে সেই সম্পৰ্কে ল'ৰা ছোৱালীবিলাক বুজাই কয়। তাৰ লগে লগে আমাৰ প্ৰতুল হাজৰিকাদেৱ তেখেতে টেক্সনমিষ্ট হয়, তেখেতে বিভিন্ন ধৰণৰ ইয়াতে থকা উদ্ভিদৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ ধাৰণা দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলেও সেই বিষয়ে যথেষ্ট উপকৃত হয়। আৰণ্যকে এনেকুৱা ধৰণৰ প্ৰকৃতি শিবিৰ বিভিন্ন সময়ত আমি অনুষ্ঠিত কৰি আহিছো। এইটো বছৰেকীয়া হিচাপত আমাৰ চলিয়ে থাকে আৰণ্যকৰ মেম্বাৰ বা বেলেগ যুৱক যুৱতীসকলৰ কাৰণে। নেচাৰক আমি আৰণ্যকে বিভিন্ন সময়ত আমি পাতি আহিছো, অকল নেচাৰ কেম্পতে নহয়, আমাৰ বিশেষকৈ উইণ্টাৰ ছিজনত আমি বহুতকেইটা নেচাৰ ৱাক কৰোঁ। আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যাতে আমি উঠি অহা যুৱক যুৱতীসকলক প্ৰকৃতিৰ লগত সমন্বয় ৰক্ষা কৰাত সুবিধা কৰিব পাৰোঁ, আৰু তেওঁলোকক প্ৰকৃতিৰ বিভিন্ন ধৰণৰ বিষয়বস্তুৰ লগত কেনেকৈ জড়িত কৰিব পাৰি আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কি হ'ব সেই সম্পৰ্কে তেওঁলোকক আমি আমাৰ লগত লগ হৈ বা তেওঁলোকে নিজাকৈও কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰে সেই সম্পৰ্কে তেওঁলোকক সজাগ সচেতন কৰোঁ। আৰণ্যকৰ এনেকুৱা ধৰণৰ উদ্যোগত বিশেষকৈ নেচাৰ কেম্প বা নেচাৰ ৱাকবিলাকত আমি বিভিন্ন যুৱক যুৱতী, বিভিন্ন অসমৰ বিভিন্ন বা নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ যুৱক যুৱতীৰ আমি আগ্ৰহ দেখিছোঁ। তাৰ অকল নৰ্থ ইষ্টৰে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আমালৈ তেনেকুৱা ধৰণৰ আগ্ৰহী যুৱক যুৱতীৰ তেনেকুৱা মেছেজ আহে। তেওঁলোকৰ এই আগ্ৰহ দেখা পাই খুব অনুপ্ৰাণিত হৈছোঁ। গতিকে আমি তেনেকুৱা যুৱক যুৱতীসকলক সদায় আহ্বান জনাওঁ, তেওঁলোকে আমাক কণ্টেক্ট কৰক। আমাক এনেকুৱা ধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ কাৰণে আৰণ্যকক যোগাযোগ কৰিব পাৰে। আমাৰ ৱেবছাইটত দিয়া আছে আমাৰ আৰণ্যকৰ info@aronnok.org, সেইটো ইমেইলত তেওঁলোকে যদি তেওঁলোকৰ এনেকুৱা আগ্ৰহৰ বিষয়ে আমাক অৱগত কৰে, আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ। তাৰ উপৰিও আমি এনেকুৱা ইভেণ্ট যেতিয়া অৰ্গেনাইজ কৰোঁ তেতিয়া আমি সেই খবৰবিলাক আমি আমাৰ ছ'চিয়েল মিডিয়া হওক বা ৱেবছাইট হওক আৰু বিভিন্ন মাধ্যমত আমি প্ৰচাৰ কৰোঁ। গতিকে তেওঁলোকে সেই প্ৰচাৰ পত্ৰিকাৰ পৰা চাই আমালৈ যোগাযোগ কৰিব পাৰে, যোগাযোগ নম্বৰ দিয়াই থাকে। গতিকে আমি উৎসাহী হ'ম। গতিকে আহক সকলোৱে লগ হৈ আমি প্ৰকৃতি সংৰক্ষণৰ কাৰণে আগবাঢ়ো।